So I am your new educator in this platform. So মোৰ নাম হৈছে উৎপল। So মই তোমালোকক এই গোটেই চিৰিজটোত মেথছৰ ক্লাছেছবিলাক দিম। আশা কৰোঁ এই গোটেই ডিছকাশ্যনখিনিৰ পৰা বা আপকামিং ক্লাছেছৰ পৰা তোমালোকৰ প্ৰিপেৰেশ্যনত ভালেইখিনিও এংগেজমেণ্ট এটা আহিব। চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। অ'কে, চ' আশা কৰোঁ এই গোটেই ডিছকাশ্যনখিনি তোমালোকৰ ফ'কাছ গোটেইখিনি যাতে ব্ৰতি হৈ থাকে। ৰাইট, চ' প্ৰথম কুৱেশ্যনটো আমি ইয়াতে ল'ব ট্ৰাই কৰিম, য'ত নেকি কৈছে যে হাউ মেনি 2-digit নেচাৰেল নাম্বাৰ্ছ are there between 1 and 100. চ' অসমীয়াখিনি আমি ইয়াতে পঢ়ি চাওঁ যে 1 আৰু 100ৰ মাজত কিমানটা 2 অংকীয় স্বাভাৱিক সংখ্যা আছে। চ' এই কুৱেশ্যনটো কৰাৰ আগত আমি এটা কনচেপ্ট জনাটো ইম্পৰ্টেণ্ট যে 2-digit নেচাৰেল নাম্বাৰ যোনটো ইংৰাজীত লিখা আছে আৰু 2 অংকীয় স্বাভাৱিক সংখ্যা মানে কি হয়। আমি সকলোৱে জানো স্বাভাৱিক সংখ্যা আমাৰ 1ৰ পৰা আৰম্ভ হয় আৰু আমাৰ ইনফিনিটিলৈকে যায়। ইনফিনিটি মানে যিমানখিনি আমি গণিব নোৱাৰোঁ, যিমানলৈকে গণিব আমি পাৰোঁ সিমানখিনিলৈকে আমি নেচাৰেল নম্বৰ বা স্বাভাৱিক সংখ্যা বুলি গম পাওঁ। অ'কে, চ' এই কুৱেশ্যনটোত কি সুধিছে যে 1ৰ পৰা 100লৈকে 2 অংকীয় সংখ্যা কিমানটা আছে। এতিয়া 2 অংকীয় সংখ্যা মানে কি, লেটছ ছাপ'জ 90, এইটো এটা তোমালোকৰ 2 অংকীয় সংখ্যা, য'ত নেকি ইয়াতে দুটা অংক ইয়াতে আহাত আমি দেখা পাওঁ। ৰাইট, লেটছ ছাপ'জ ইয়াতে 6, এইটো এটা কি হয়, ছিংগল ডিজিট নাম্বাৰ, এইটো 2 ডিজিট নাম্বাৰ হয়, 2 অংকীয় সংখ্যা। এইটো এটা 1 ডিজিট সংখ্যা, য'ত আমি এটা নম্বৰ ইয়াতে দেখা পাইছোঁ। ঠিক আছে, লেটছ ছাপ'জ মই তোমালোক ক'লোঁ 124, এইটো এটা কি হয় তোমালোকৰ 3 ডিজিট নাম্বাৰ হয়, যিহেতু ইয়াতে আমি 3টা নম্বৰ ইয়াতে দেখা পাই আছোঁ। ঠিক আছে, চ' এই কনচেপ্টটোৰ ওপৰতে এই গোটেই কুৱেশ্যনটো কৰা হৈছে। ৰাইট, চ' তোমালোকে চাগে বুজি পালা 2 অংকীয় সংখ্যা কি, ছিংগল ডিজিট সংখ্যা কি বা 3 ডিজিট সংখ্যা কি হয়। ৰাইট, চ' এই কুৱেশ্যনটো আমি ইয়াতে ছল্ভ কৰি চাওঁ। অ'কে, চ' ইয়াতে তোমালোকৰ আমি ডাইৰেক্টলি গণিব নাযাম যে কেইটা তোমালোকৰ ইয়াতে 2 অংকীয় সংখ্যা আছে। ৰাইট, যে লেটছ ছাপ'জ 10ৰ পৰা আৰম্ভ হ'ব, 11 হ'ল, 12 হ'ল, চ' এনেকৈ গণিব গ'লে বহুতখিনি সময় লাগিব। এক্সামত ইমানখিনি সময় আমাৰ তাত নাথাকে। চ' আমি কেনেকৈ কৰিম যে 1ৰ পৰা 100ৰ ভিতৰত কেইটা 2 অংকীয় সংখ্যা নহয় সেইকেইটা গণি কিনে যদি আমি 100ৰ পৰা ইয়াতে আমি ছাবষ্ট্ৰেক্ট বা ইয়াতে আমি মাইনাছ যদি কৰি দিওঁ, তেতিয়া আমি সেই সংখ্যাটোৰ ভেলুটো পাই যাম। অ'কে, ডেট মিনছ তোমালোকে চাবা যেতিয়া আমি 1ৰ পৰা 100লৈকে যেতিয়া আমি ইয়াতে নম্বৰখিনি গণো, তেতিয়া আমি প্ৰথমতে ক'ৰ পৰা ক'লৈকে গণো, 1ৰ পৰা 9লৈকে গণো। ৰাইট, ইয়াতে কেইটা সংখ্যা আহিলে, আমাৰ 9টা সংখ্যা আহিলে, যিকেইটা নেকি কি হয় তোমালোকৰ ছিংগল ডিজিট নাম্বাৰ। অ'কে, ৰাইট, এইটো কি হয় আমাৰ ছিংগল ডিজিট 9টা সংখ্যা আহিলে। তাৰপিছত আমাৰ কি হ'ল 10ৰ পৰা 99লৈকে আমাৰ কি হ'ল, এইকেইটা কি হ'ল আমাৰ 2 ডিজিট নাম্বাৰ। এইকেইটাই আমাৰ উলিয়াব লাগে কেইটা সংখ্যা আছে ইয়াতে। ৰাইট, তাৰপিছত 100 যোনটো আমাৰ লাষ্টৰ সংখ্যা যোনটো আহিব, সেইটো কি হ'ল এটা 3 ডিজিট নাম্বাৰ। অ'কে, চ' ইয়াতে তোমালোকে চোৱা 9টা আমাৰ ছিংগল ডিজিট নাম্বাৰ আহিলে আৰু এটা আমাৰ 3 ডিজিট নাম্বাৰ আহিলে। চ' বাকীকেইটা কি হ'ল আমাৰ 2 ডিজিট নাম্বাৰ। অ'কে, ডেট মিনছ ইয়াতে টোটেল আমাৰ নন 2 ডিজিট নাম্বাৰ কিমান হ'ল। চ' টোটেল এক ছেকেণ্ড নন 2 ডিজিট নাম্বাৰ কেইটা আহিল আমাৰ তাত, টোটেল 10টা আহিল। ডেট ইজ ইকুৱেল টু 9 + 1, ইয়াৰ পৰা 9টা 100 এটা। ঠিক আছে, চ' আমি কি কৰিম 2 ডিজিট নাম্বাৰ কেইটা আছে উলিয়াবৰ কাৰণে আমাৰ 100ৰ পৰা আমি 10 ইয়াতে মাইনাছ কৰিম, তো 90 আহি গ'ল। অ'কে, চ' কাৰেক্ট এনচাৰ কি হ'ব আমাৰ অপশ্যন এ 90 ইজ দি কাৰেক্ট আনচাৰ। আই বিলিভ বুজি পালা সকলোৱে। ৰাইট, অ'কে, চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া। ৰাইট, চ' নেক্সট কুৱেশ্যনটোত ইয়াতে কৈছে, চ' ইন এ মিটিং, right, 5 person assembled and every person shook hand with the every other exactly once. So ইংৰাজীত কি ক'লো অকমান আমি ইয়াতে অসমীয়াত পঢ়ি চাওঁ। ঠিক আছে, চ' এটা সভাত বা এখন সভাত 5জন ব্যক্তি একত্ৰিত হৈছিলে আৰু প্ৰতিজন ব্যক্তিয়ে আন সকলো ব্যক্তিৰ সৈতে ঠিক এবাৰকৈ হাত মিলাইছিল, মানে হেণ্ডশ্বেক কৰিছিলে। চ' দ্য টোটেল নাম্বাৰ অফ হেণ্ডশ্বেকছ মেড ইন দি মিটিং ইজ, সভাখনত মুঠ কিমানটা হাত মিলন বা হেণ্ডশ্বেক ইয়াতে হোৱা কৈছিলে। অ'কে, ৰাইট, চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে অলপমান আমি ফিজিকেলি চোৱাটো ইম্পৰ্টেণ্ট। ৰাইট, মই ইয়াতে কোনো ধৰণৰ পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ কোনো ধৰণৰ ইয়াতে ফৰ্মুলা ব্যৱহাৰ নকৰোঁ। ইন জেনেৰেল আমি কাউণ্টিং কৰি কিনে কেনেকৈ কৰিব পাৰিম। চ' এই বস্তুটোত আমি সেনেকুৱা ফৰ্মুলাবিলাক এইকাৰণে ব্যৱহাৰ কৰা নাই, বিকজ ইয়াতে চেম্পল স্পেচটো আমাৰ বহুত বেছি সৰু হয়, কাৰণ ইয়াতে আমাৰ 5জন ব্যক্তিয়ে আছে। ৰাইট, যোৱা বছৰ SIUB দেখা এইটো এটা মেথছৰ কুৱেশ্যন হয়, যোনটো জানুৱাৰী 2025 হৈছিলে। ৰাইট, চ' অলপমান আমি এই কুৱেশ্যনটো যিকোনো ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ আমি ইয়াতে চাই লওঁ। ঠিক আছে, চ' ইয়াতে তোমালোকে চোৱা যেনেকৈ কুৱেশ্যনটোত কৈছে যে এখন মিটিঙত টোটেল আমাৰ কিমানটা হৈছে, 5জন মানুহ ইয়াতে গোট খাইছে। ৰাইট,
চ' 5জন মানুহ যদি গোট খাইছে মই এটা নাম্বাৰিং কৰিম মানুহকেইজনৰ যে 1জন মানুহ 2জন মানুহ 3জন মানুহ 4জন মানুহ আৰু 5জন মানুহ অ'কে টোটেল 5জন মানুহ আমাৰ হ'ল ৰাইট এতিয়া প্ৰথমজন মানুহে কেইটা মানুহৰ লগত হাত মিলাব বা হেণ্ডশ্বেক কৰিব প্ৰথমজন মানুহে দ্বিতীয় নম্বৰ মানুহজনৰ লগত হেণ্ডশ্বেক কৰিলে প্ৰথমজনে তৃতীয়জনৰ লগতো কৰিলে 4 নম্বৰজনৰ লগতো কৰিলে আৰু 5 নম্বৰজনৰ লগতো কৰিলে অ'কে ইন দ্য ছেইম চেন্স যেতিয়া আমি দ্বিতীয়জন মানুহৰ ফ্ৰেমৱৰ্কৰ পৰা যেতিয়া আমি চাম দ্বিতীয়জন মানুহে যিহেতু অলৰেডি প্ৰথমজনৰ লগত হেণ্ডশ্বেক কৰি গৈছে সেইকাৰণে দ্বিতীয়জনে কি কৰিব ডাইৰেক্টলি তৃতীয়জনৰ লগত হেণ্ডশ্বেক কৰিব অ'কে দ্বিতীয়জনে আকৌ 4 নম্বৰজনৰ লগতো কৰিব তাৰপিছত আকৌ 5 নম্বৰজনৰ লগত ইয়াতে হেণ্ডশ্বেক কৰিব অ'কে তাৰপিছত আমি তৃতীয়জনৰ ফ্ৰেমৰ পৰা চাম চ' তৃতীয়জনে কি কৰিব যিহেতু অলৰেডি দ্বিতীয়জন আৰু 1 নম্বৰজনৰ লগত ইয়াতে হেণ্ডশ্বেক কৰি গৈছে সেইকাৰণে কি হ'ব অকল 4 নম্বৰজনৰ লগত আৰু 5 নম্বৰজনৰ লগত কৰিব আৰু কি হ'ব চিমিলাৰলি 4 নম্বৰজনে অকল 5 নম্বৰজনৰ লগতহে হেণ্ডশ্বেক কৰিব ঠিক আছে চ' এই গোটেই 4টা কেছত তোমালোকে চোৱা প্ৰথমজন মানুহে ইয়াতে কেইটা হেণ্ডশ্বেক কৰিব টোটেল 4টা হেণ্ডশ্বেক কৰিব অ'কে ৰাইট এক ছেকেণ্ড চ' মই এইটো তোমালোকৰ স্কুৱেৰত দেখাই দিওঁ 5টা নহয় 4টা হেণ্ডশ্বেক কৰিব ঠিক আছে ৰাইট এই ডায়েগ্ৰামটোৰ পৰা তোমালোকে চাগে বুজি পাইছা চিমিলাৰলি 2 নম্বৰ মানুহজনে কেইটা হেণ্ডশ্বেক কৰিব 1 2 3টা হেণ্ডশ্বেক ডেট মিনছ 3 হেণ্ডশ্বেক ইয়াতে কৰিব চিমিলাৰলি 3 নম্বৰ মানুহজনে কেইটা হেণ্ডশ্বেক কৰিব 2টা হেণ্ডশ্বেক কৰিব আৰু 4 নম্বৰ মানুহজনে কি কৰিব ইয়াতে এটা হেণ্ডশ্বেক কৰিব ৰাইট চ' টোটেল নাম্বাৰ অফ হেণ্ডশ্বেকছ কিমান হ'ল এটা তোমালোকে চোৱা 4 ইয়াৰ পৰা আহিলে 3 ইয়াৰ পৰা আহিলে ৰাইট তাৰপিছত ইয়াৰ পৰা 2 আহিলে ৰাইট আৰু ইয়াৰ পৰা আহিলে 1 4 3 7 7 2 9 9 1 কিমান হ'ল আমাৰ 10 অ'কে ৰাইট আই বিলিভ তোমালোকে বুজি পালা এই কুৱেশ্যনটো কেনেকৈ কৰিব লাগে ডেট মিনছ অপশ্যন এ বা নাম্বাৰ 10 ইজ দি কাৰেক্ট আনচাৰ ইন দিছ কুৱেশ্যন ৰাইট টোটেল 10টা হেণ্ডশ্বেক বা আমি ইয়াতে হাত মিলন বা কৰমৰ্দন বুলি অসমীয়াত বেছি হাই লেভেলৰ অসমীয়াত কোৱা হয় চ' সেইটো ইয়াতে 10 ইজ দি কাৰেক্ট আনচাৰ ঠিক আছে ৰাইট চ' আমি নেক্সট কুৱেশ্যনলৈকে যাব পাৰোঁ অ'কে চ' তাৰপিছত আমি নেক্সট কুৱেশ্যন ইয়াতে চাম য'ত নি সুধিছে কি আ ডিছকাউণ্ট অফ 20% ইজ অফাৰ্ড অন দ্য চেলিং প্ৰাইচ অফ এন আইটেম এটা সামগ্ৰীৰ বিক্ৰী মূল্যৰ ওপৰত প্ৰায় 20% ৰেহাই দিয়া হৈছে অ'কে ৰাইট তাৰপিছত কি কৈছে বাই হোৱাট পাৰ্চেণ্টেজ দ্য প্ৰাইচ নিডছ টু বি ইনক্ৰিজড অন দি প্ৰেজেণ্ট চেলিং প্ৰাইচ ইন অৰ্ডাৰ টু ব্ৰিং ইট টু দি অৰিজিনেল চেলিং প্ৰাইচ বুজি পোৱা নাই আমি অসমীয়াত আকৌ বুজি চাওঁ ঠিক আছে মানে বৰ্তমানৰ বিক্ৰী মূল্যৰ ওপৰত কিমান শতাংশ বৃদ্ধি কৰিলে ইয়াক পুনৰ মূল বিক্ৰী মূল্যলৈ আনিব পাৰিম অৰিজিনেল যোনটো বিক্ৰী মূল্য আছিলে তালৈকে নিবৰ কাৰণে প্ৰেজেণ্ট যোনটো কমাই দিয়াৰ পিছত যোনটো আমাৰ দাম হ'ল সেই বস্তুটোত কিমানখিনি শতাংশ আমি বৃদ্ধি কৰিব লাগিব অ'কে অলপমান আমি এই কুৱেশ্যনটো কৰিবৰ কাৰণে কি কৰিব লাগিব অলপমান ইজি ৱেত আমি এই কুৱেশ্যনটো কৰিম ৰাইট যিহেতু তোমালোকক মই এটা বস্তু শিকাই দিওঁ শতাংশৰ এনেকুৱা কুৱেশ্যনবিলাক কৰিবৰ কাৰণে যেতিয়া আমি কেতিয়াবা এটা দাম ধৰি ল'ব লাগে সদায় তোমালোকে 100 বুলি ধৰি ল'বা দাম তেতিয়া কি হয় শতাংশৰ কুৱেশ্যনবিলাক কৰিবৰ কাৰণে আমাৰ ভালেখিনিও সহজ হৈ পৰে অ'কে চ' এই কুৱেশ্যনটো যেনেকৈ কৈছে আমি ধৰি ল'লোঁ যে যোনটো বস্তু আমি ইয়াতে বেচা বা আইটেমটো যোনটো কথা কোৱা হৈছে সামগ্ৰীটোৰ দাম ছাপ'জ মই ধৰি ল'লোঁ যে মোৰ 100 টকা আছিলে সেই বস্তুটোৰ দাম ঠিক আছে চ' ইয়াতে ক'লে যে 20% তাতে মই অফাৰ দিলোঁ বা ডিছকাউণ্ট ইয়াতে ৰেহাই মূল্য দিয়া হ'ল ৰাইট যেতিয়া 20% ইয়াতে ৰেহাই দিয়া গ'ল 100 টকাৰ পৰা যেতিয়া 20% আমি কৰিম মানে 20 টকা কমিলে ৰাইট সেই বস্তুটোৰ দাম কিমান হ'ল আহি কিনে 80 টকা হ'ল অ'কে এইটো হ'ল কি আমাৰ প্ৰেজেণ্ট চেলিং প্ৰাইচ বা বৰ্তমানৰ যোনটো বিক্ৰীৰ মূল্য অ'কে প্ৰেজেণ্ট চেলিং প্ৰাইচ অ'কে এতিয়া তোমালোকক কৈছে যে আকৌ আমি অসমীয়াত কুৱেশ্যনটো চাই লওঁ যে বৰ্তমানৰ বিক্ৰী মূল্যৰ ওপৰত কিমান শতাংশ বৃদ্ধি কৰিলে ইয়াক পুনৰ মূল বিক্ৰী মূল্যলৈ আনিব পাৰি ৰাইট চ' বৰ্তমানৰ মূল্য আমাৰ কিমান হ'ল 80 টকা এতিয়া আমি কি কৰিব লাগিব 80 টকাৰ পৰা মূল্য বৃদ্ধি কৰি কিনে আমি 100 টকালৈকে যোনটো মূল আমাৰ বিক্ৰী মূল্য আছিলে বা অৰিজিনেল চেলিং প্ৰাইচ যোনটো আছিলে তালৈকে লৈ যাবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰায় 20 টকা ইয়াতে বঢ়াব লাগিব অ'কে ৰাইট চ' 20 টকা যেতিয়া আমি বঢ়াব লাগিব 20 টকা 80 টকাৰ কিমানখিনি শতাংশ হয় সেই বস্তুটোকে আমাৰ এই কুৱেশ্যনটোত উলিয়াব দিছে অ'কে চ' আমি কি কৰিম একদম নৰ্মেলি আমি কৰিম 20 হৰণ 80 পূৰণ 100 অ'কে 80 ভাগৰ পৰা 20 ভাগ আৰু পূৰণ আমি 100 কৰিম অ'কে
চ' যেতিয়া আমি 20ৰে ওপৰতলৈ যেতিয়া হৰণ কৰিম এইটোতো এবাৰ গ'ল, এইটো আমাৰ কিমান গ'ল 4বাৰ গ'ল। এতিয়া কি কৰিম 100ক আমি 4ৰে হৰণ কৰিম, ইয়াতে কিমান আহিল 25, 25 4 গুণ 100, ডেট মিনছ 25% ইজ দি কাৰেক্ট আনচাৰ। চ' 25% হৈছে আমাৰ কি সঠিক আনচাৰ এই কুৱেশ্যনটো। ঠিক আছে ৰাইট এভৰিৱান, সকলোৱে বুজি পাইছা? অ'কে, চ' তোমালোকে যদি কিবা ডাউটছ থাকে তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা। যদি ক্লাছটো ভাল লাগিছে কৰি সেই বস্তুটো তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা। ঠিক আছে ৰাইট, চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া, য'ত নেকি সুধিছে যে 5 hens lay eggs every day for 5 days, right? To the total number of 250 number of eggs. So মানে কি ক'লে যে 5টা মুৰ্গীয়ে 5 দিনত প্ৰতিদিনে কণী দি মুঠ 250টা কণী দিয়ে, ৰাইট? 5টা মুৰ্গীয়ে 5 দিনত ইয়াতে প্ৰতিদিনে কণী দিয়ে আৰু 5 দিনৰ মুঠ 250টা কণীতেও দিলেই 5টা মুৰ্গীয়ে মিলি কিনে। তাৰপিছত সুধিছে দ্য নাম্বাৰ অফ এগছ লেড বাই দি 10 hens in 10 days. চ' 10 দিনত 10টা মুৰ্গীয়ে ইয়াতে মুঠ কিমানটা কণী দিব বুলি সুধিছে। অ'কে, জাষ্ট এ ভেৰি ইজি কুৱেশ্যন। চ' আমি এই কুৱেশ্যনটো কৰিবৰ কাৰণে অলপমান বুজি পাব ট্ৰাই কৰিম। ঠিক আছে, চ' লেট চাপ'ছে মই এতিয়া মুৰ্গীৰ ফটোটো তোমালোকৰ তাত আঁকিব নোৱাৰোঁ। চ' লেট চাপ'ছে মই ধৰি ল'লোঁ এই ট্ৰাইংগলটোৱে এটা মুৰ্গী ইয়াতে ডিনোট কৰি আছে। ঠিক আছে ৰাইট, চ' এনেকুৱা 5টা মুৰ্গীয়ে ৰাইট এই ট্ৰাইংগলটোৱে এটা মুৰ্গী ইয়াতে কি কৰে ডিনোট কৰি আছে বা মুৰ্গীক ৰিপ্ৰেজেণ্ট কৰি আছে ইয়াতে। এই 5টা মুৰ্গীয়ে এদিনত তোমালোকৰ মিলি কিনে 5 দিনত পূৰণ 5 দিনত কিমানটা কণী পাৰি আছে প্ৰায় 250টা কণী পাৰি আছে। ডেট মিনছ এই সকলোকেইটা মুৰ্গীৰে এটা এটা নিজৰ লিমিট এটা আছে যে আমুকটো মুৰ্গীয়ে একদিনত এক্স এমাউণ্ট অফ কণী পাৰে, আমুকটো মুৰ্গীয়ে লেট চাপ'ছে তোমালোকৰ ৱাই এমাউণ্ট অফ কণী পাৰে, ৰাইট? চ' এই কুৱেশ্যনটো আমি ধৰি লৈছোঁ যে সকলোকেইটা মুৰ্গীয়ে সমান একদিনত কণী পাৰে বুলি কিনে। ঠিক আছে, চ' তেনেকৈ আমি চাবলৈ গ'লে কি হ'ব যে প্ৰত্যেক দিনা 5টা মুৰ্গীয়ে মিলি কিনে কেইটা কণী পাৰে আমি সেই বস্তুটো প্ৰথমতে উলিয়াই ল'ব লাগিব। অ'কে, এক ছেকেণ্ড মই এইখিনি ইয়াতে মুচি লওঁ। অ'কে, চ' ইয়াতে তোমালোকে চাবা যদি আমাৰ 5 daysত টোটেল 250টা কণী পাৰে, ৰাইট? চ' একদিনত কেইটা পাৰিব 250 ডিভাইডেড বাই 5, ডেট মিনছ 50 eggs. অ'কে, 50টা কণী আমাৰ একদিনত পাৰিব, ৰাইট? এইখিনিলৈকে আহি বুলি সকলোৱে বুজি পালা হয়নে? তাৰপিছত কি হ'ব যে 5 hens বা 5টা মুৰ্গীয়ে যদি আমাৰ এদিনত প্ৰায় 50টা এগ যদি পাৰি আছে পাৰ ডে, ডেট মিনছ এটা কুকুৰাই এটা মুৰ্গীয়ে আমাৰ কেইটা পাৰিব, হেন্স নহয়তো হেন হ'ব। অ'কে ৰাইট, চ' এটা মুৰ্গীয়ে আমাৰ কেইটা কণী পাৰিব, ডেট মিনছ 50/5, ডেট মিনছ 10 eggs পাৰ ডে। অ'কে, চ' এদিনত এটা মুৰ্গীয়ে কিমান কণী পাৰিব আমাৰ প্ৰায় 10টাকৈ কণী পাৰিব। ঠিক আছে, চ' এই বস্তুটো আমাৰ ইয়াতে দৰকাৰ আছিলে এই গোটেই কুৱেশ্যনটো আগবঢ়াবৰ কাৰণে, ৰাইট? চ' মই এইখিনি ইয়াতে মুচি দিছোঁ। অ'কে, চ' আমি কি পাইছিলোঁ যে 1 hen lays around 10 eggs পাৰ ডে। অ'কে, চ' নেক্সট কুৱেশ্যনটো পাৰ্টটো আমাক কি সুধিছে, দ্য নাম্বাৰ অফ এগছ লেড বাই 10 hens in 10 days. অ'কে, ডেট মিনছ আমাৰ 10টা মুৰ্গীয়ে পাৰ ডে কেইটা কণী পাৰিব, ডেট মিনছ 10 পূৰণ 10, ৰাইট? এটা মুৰ্গীয়ে যদি 10টা কণী পাৰি আছে দেন প্ৰত্যেক দিনে 10টা মুৰ্গীয়ে কিমান পাৰিব, 10 পূৰণ 10, 10এদি আমি পূৰণ কৰিম, ডেট মিনছ 100টা কণী পাৰ ডে আমাৰ পাৰি আছে। অ'কে, তাৰপিছত 10 দিনত 10টা মুৰ্গীয়ে কিমান পাৰিব, ডেট মিনছ আমাৰ এই 100ক আমি কি কৰিম এতিয়া 10এৰে পূৰণ কৰিম। এদিনত যদি আমাৰ 100টা কণী পাৰি আছে আমি 10 দিনত উলিয়াবৰ কাৰণে আমি এক ছেকেণ্ড, নাম্বাৰ অফ এগছ ইন 10 days is equal to 10 into 100, that means 1000. চ' 1000টা কণী আমাৰ পাৰিব 10 দিনত 10টা মুৰ্গীয়ে। ঠিক আছে ৰাইট এভৰিৱান, আই বিলিভ তোমালোকে বুজি পালা। অ'কে, চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ অপশ্যন এ 1000 ইজ দি 1000 বা 1000 হৈছে আমাৰ কাৰেক্ট আনচাৰ। অ'কে, চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া, য'ত নেকি সুধিছে হাউ ইজ 3/4 এক্সপ্ৰেছড এজ এ পাৰ্চেণ্টেজ, ৰাইট? 3/4ক আমি শতাংশ ৰূপে কেনেকৈ প্ৰকাশ কৰোঁ বা প্ৰকাশ কৰা হয়, ৰাইট? এই কুৱেশ্যনটোত
তোমালোকে চাবা য'ত নেকি এই কুৱেশ্যন যেতিয়া আমি কৰিব ট্ৰাই কৰিম ইয়াতে আমি এই কুৱেশ্যনটো একদম চিম্পলি কৰিব ট্ৰাই কৰিম ঠিক আছে চ' ইয়াতে তোমালোকে চাবা যে 3/4 ইনটু যেতিয়া আমি 100ৰে পূৰণ কৰিম ডাইৰেক্ট আমি এনেকৈ ছল্ভ কৰিব পাৰোঁ অ'কে চ' 3/4 যেতিয়া আমি কৰিব যাম 100ক আমি 4ৰে হৰণ কৰিম ডেট মিনছ 25 অ'কে চ' 3 ইনটু 25 ৰাইট চ' 3 পূৰণ 25 যেতিয়া কৰিম ডেট মিনছ 75% ইজ দি কাৰেক্ট আনচাৰ 25 3 গুণ 75 এইখিনি আমি সকলোৱে জানো হয়নে ৰাইট চ' ডেটছ এ ভেৰি ইজি কুৱেশ্যন এনেকুৱা কুৱেশ্যনবিলাক প্লিজ তোমালোকে ভুল নকৰিবা এইবিলাক কুৱেশ্যন অলমষ্ট ফ্ৰীতে তোমালোকক মাৰ্ক দিবৰ কাৰণে আহে অ'কে ৰাইট চ' অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ অ'কে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া ৰাইট চ' তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো আহি পৰে য'ত নেকি কি সুধিছে যে হুইচ অফ দি ফলোয়িং ট্ৰেইনছ ইজ দি ফাষ্টেষ্ট চ' তলত ইয়াতে কিছুমান স্পীড তোমালোকক দিয়া আছে মানি লোৱা যে 25 মিটাৰ পাৰ ছেকেণ্ড এখন ট্ৰেইনৰ এটা স্পীড হয় 90 কিলোমিটাৰ পাৰ আৱাৰ তোমালোকক কি হৈছে এখন ট্ৰেইনৰ ইয়াতে স্পীড হয় অপশ্যন চিত দিয়া আছে 1500 মিটাৰ পাৰ মিনিট এইটো বেলেগ এখন ট্ৰেইনৰ স্পীড হয় ৰাইট যে নান অফ দ্য দিছ মানে সকলোৰে লেট ছাপ'জে স্পীড একে নিচিনাকৈ আছে ডেট মিনছ কোনো ইয়াতে ফাষ্টেষ্ট বা দ্ৰুত গতিত নাই যে তলৰ কোনখন ৰেলগাড়ীৰ আটাইতকৈ দ্ৰুত বা দ্ৰুত গতি আছে অ'কে এনেকুৱা কুৱেশ্যন যেতিয়া আমি কৰিবৰ কাৰণে যাওঁ সকলোতকৈ আগত তোমালোকে এটা বস্তু মনত ৰখাটো উচিত যে আমাৰ যিমানবিলাক ইয়াতে গতিবেগ তোমালোকৰ দিয়া আছে অপশ্যন কেইটাত সকলোৰে যোনটো একক বা ইউনিট যোনটো হয় সেইটো সমান হ'ব লাগিব তেতিয়াহে গৈ কিনে এই কুৱেশ্যনটোত আমি কম্পেয়াৰ কৰিব পাৰিম গোটেইকেইটা অপশ্যনছ ঠিক আছে যেনেকৈ মই তোমালোকক কৈছোঁ এই অপশ্যনটোত তোমালোকে চোৱা এইটো মিটাৰ পাৰ ছেকেণ্ড বুলি দিয়া আছে চিমিলাৰলি এইটো কিলোমিটাৰ পাৰ আৱাৰত দিয়া আছে আৰু এইটো দিয়া আছে মিটাৰ পাৰ মিনিটত চ' আমি কি কৰিব লাগিব এটা ছিংগল এককলৈকে এই বস্তুটো আমি নামাই আনিব লাগিব বা আমি বঢ়াই লৈ কিনে যাব লাগিব যে মিটাৰ পাৰ ছেকেণ্ডটো আমি কিলোমিটাৰ পাৰ আৱাৰলৈকে গ'লোঁ বা মিটাৰ পাৰ মিনিটক আমি কিলোমিটাৰ পাৰ আৱাৰলৈকে লৈ গ'লোঁ তেতিয়া আমি কম্পেয়াৰ কৰিব পাৰিম এই কুৱেশ্যনটো আমি কি কৰিম ইয়াতে সকলোতকৈ যোনটো বেছিক ইউনিট লেভেল আছে সেইটোত আমি লৈ কিনে যাম বা কম যোনটো সেইটো হৈছে মিটাৰ পাৰ ছেকেণ্ড অ'কে মিটাৰ পাৰ মিনিটটো বেছি হয় বা কিলোমিটাৰ পাৰ আৱাৰটো বেছি হয় ঠিক আছে চ' মিটাৰ পাৰ ছেকেণ্ডলৈকে আমি এই দুটা ভেলু নমাই কিনে লৈ যাম অ'কে চ' তেনেকৈ আমি এই কুৱেশ্যনটো কৰিবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে চ' ইয়াতে তোমালোকে চাবা অপশ্যন বিত যোনটো দিয়া আছে আমাৰ 90 কিলোমিটাৰ প্ৰতি ঘণ্টাক যেতিয়া আমি মিটাৰ পাৰ ছেকেণ্ডলৈকে লৈ যাওঁ তেতিয়া আমি কি কৰোঁ 90 ইনটু 5/18 এইটো এটা নৰ্মেল তোমাৰ কি হয় ফৰ্মুলা এটা হয় ঠিক আছে ৰাইট চ' তোমালোকৰ যদি ডাউটছ আছে এই ফৰ্মুলাটো কেনেকৈ বনাব লাগে বা ক'ৰ পৰা আহিল চ' বেলেগ এটা ক্লাছত এনেকুৱা এটা কুৱেশ্যন লৈ কিনে মই তোমালোকৰ আগত ডিছকাছ কৰি ল'ম চিম্পলি তোমালোকে এটা বস্তু মনত ৰাখা যেতিয়া আমি কিলোমিটাৰ প্ৰতি ঘণ্টাত থকা যিকোনো এটা সংখ্যা বা যিকোনো এটা ইউনিটক যেতিয়া পূৰণ কৰিম তেতিয়া এইটো ৰাফলি ইয়াৰ এককটো তোমালোকৰ মিটাৰ পাৰ ছেকেণ্ডলৈকে চেঞ্জ হৈ যায় অ'কে ডেট মিনছ তোমালোকে চাবা 18 দি যেতিয়া আমি 90 হৰণ কৰোঁ ইয়াৰ পৰা 5 ওলাই আহে অ'কে ডেট মিনছ 5 পূৰণ 5 আমাৰ কিমান হ'ব 25 মিটাৰ পাৰ ছেকেণ্ড অ'কে তাৰপিছত আমি অপশ্যন চিত থকা এইটোলৈকে যাম য'ত তোমালোকে চাবা যে 1500 মিটাৰ পাৰ মিনিট ডেট মিনছ মিনিটক যেতিয়া আমি ছেকেণ্ডলৈকে লৈ যাব লাগে তেতিয়া আমাৰ কি হয় 1 মিনিটত 60 ছেকেণ্ড থাকে মানে এই গোটেই সংখ্যাটো আমি কি কৰিব লাগিব 60ৰে হৰণ কৰিব লাগিব অ'কে চ' ইয়াতে তোমালোকে চাবা 1500 ডিভাইডেড বাই 60 ডেট মিনছ কি হ'ব আমাৰ ইয়াতে 1500ত 60ৰে ডিভাইড কৰিলে কিমান হ'ব এই 00 ইয়াতে কেঞ্চেল হৈ গ'ল ইয়াতে 150ক আমি 2 দি হৰণ কৰিলে কিমান আহিলে ইয়াতে 75 আহিলে চৰি এইটো 3 দি হৰণ কৰিম চ' ইয়াতে তোমালোকৰ কিমান আহিব ইয়াতে 2 আহিলে আৰু ইয়াতে আমাৰ কিমান হ'ল প্ৰায় 50 আকৌ 2 দি হৰণ কৰিম এইটো কিমান আহিলে 25 অ'কে 25 মিটাৰ পাৰ ছেকেণ্ড ৰাইট চ' 25 মিটাৰ পাৰ ছেকেণ্ড এইটো আহিলে আৰু অপশ্যন এইটো কি আছে আমাৰ 25 মিটাৰ পাৰ ছেকেণ্ড মানে গোটেইকেইটা যিমানখিনি আমাৰ ট্ৰেইনৰ স্পীড দিয়া আছিলে সকলোখিনি সমান গতিবেগত বা সমান এটা স্পীডত গৈ আছে ডেট মিনছ অপশ্যন ডি ইজ দি কাৰেক্ট এনচাৰ দেন নান অফ দিছ ইজ দি ফাষ্টেষ্ট ট্ৰেইন কোনোখন ট্ৰেইন ইয়াতে দ্ৰুত গতিত গৈ থকা নাই ইটোতকৈ সকলোখিনি ইয়াতে সমান গতিবেগত গৈ আছে ঠিক আছে এভৰিৱান আই বিলিভ বুজি পালা আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া অ'কে চ' নেক্সট কুৱেশ্যনটো সুধিছে যে মিষ্টাৰ কাশ্যপ পাৰ্চেছড এন এয়াৰ কণ্ডিশ্যনাৰ ফৰ 12,000 rupees যে শ্ৰী কাশ্যপে ইয়াতে 12,000 টকাত এটা এয়াৰ কণ্ডিশ্যনাৰ ক্ৰয় কৰিলে ৰাইট তাৰপিছত কি কৰিলে এণ্ড চল্ড ইট ইন 15,000 rupees তেওঁ বিক্ৰী কৰিলে সেই এচিটো প্ৰায় 15,000 টকাত তেন্তে লাভৰ শতকৰা হাৰ কিমান আছিলে হোৱাট ৱাজ দি প্ৰফিট পাৰ্চেণ্টেজ কিমানখিনি
আমাৰ মিষ্টাৰ কাশ্যপৰ লাভ হ'ল 12,000 টকাত কিনি কিনে 15,000 টকাত বিকোতে। চ' ইয়াৰ বিষয়ে অলপমান আমি এই কুৱেশ্যনটোত ডিছকাশ্যন কৰিম। ঠিক আছে, লাভ বা লোকচানৰ কুৱেশ্যনখিনি আমি কেনেকৈ ছল্ভ কৰিব লাগে। চ' ইয়াতে তোমালোকে এটা বস্তু মন কৰিবা, আমি টোটেল কিমানখিনি প্ৰফিট আহিল বা টোটেল কিমানখিনি লাভ হ'ল সেইটো কেনেকৈ উলিয়াওঁ, আমি যোনটো বস্তুত বেচিছিলোঁ সেইটো আমি ইংৰাজীত কি বুলি কওঁ, চেলিং প্ৰাইচ। অ'কে, বিক্ৰীৰ যোনটো মূল্য, তাৰ পৰা আমি মাইনাছ কি কৰোঁ, আমাৰ যোনটো কষ্ট প্ৰাইচ আছিলে, কষ্ট প্ৰাইচ মানে কি যোনটো দামত আমি কিনিছিলোঁ সেই বস্তুটো। অ'কে, চ' এই ফৰ্মুলাটোৰ হিচাপত যদি আমি ইয়াতে চাওঁ, মিষ্টাৰ কাশ্যপৰ টোটেল প্ৰফিট কিমান হ'ল ইয়াতে, ৰাইট, যোনটো দামত বেচিছিলে মানে কিমান দাম, তেওঁ 15,000 টকাত ইয়াতে বিকিছিলে, আৰু কিমান দামত কিনিছিলে তেওঁ ইয়াতে 12,000 টকাত কিনিছিলে, হয়নে, ৰাইট। ডেট মিনছ কিমান লাভ হ'ল, 15ৰ পৰা 12 যদি আমি মাইনাছ কৰোঁ বা ইয়াতে বিয়োগ যেতিয়া কৰোঁ তেতিয়া কিমান হয়, প্ৰায় 3,000 টকাৰ তেওঁ ইয়াতে লাভ হৈছিল। অ'কে, 3,000 ৰুপিজ। অ'কে, ৰাইট। এতিয়া তোমালোকে চাবা, আমাক সুধিলে হোৱাট ৱাজ দি প্ৰফিট পাৰ্চেণ্টেজ। মেক্সিমাম ষ্টুডেণ্টে কুৱেশ্যনটো এইখিনিত ভুল কৰে। কিহৰ কাৰণে মই তোমালোকক কৈ আছোঁ, যেতিয়া আমি যিকোনো পাৰ্চেণ্টেজ এটা উলিয়াব লাগে তাৰ এটা ভিত্তি নম্বৰ এটা আমাক লাগে। ভিত্তি নম্বৰ মানে কি, যে এইখিনি 15,000ৰ কিমান শতাংশ হয় নে 12,000ৰ কিমান শতাংশ হয়, সেই বস্তুটো সুধিছে। কোনটো হয় কোনটো নহয়, ইয়াতে মানুহবিলাক কি হয়, কনফিউজন ইয়াতে ক্ৰিয়েট হয়। ঠিক আছে, যেতিয়া সদায় প্ৰফিট পাৰ্চেণ্টেজৰ কথা কোৱা হয়, সদায় আমি কি কৰিব লাগিব, আমাৰ যোনটো কষ্ট প্ৰাইচ আছিলে, যোনটো দামত আমি কিনিছিলোঁ সেই দামটোৰ ওপৰত ভিত্তি কৰি কিনে আমি কি কৰিব লাগে, আমাৰ যোনটো প্ৰফিট পাৰ্চেণ্টেজ বা লাভৰ যোনটো শতকৰা হাৰ, সেইটো আমাৰ কেলকুলেশ্যন কৰি উলিয়াব লাগে। ঠিক আছে, চ' আমি এই কুৱেশ্যনটোত সেইখিনি কৰি চাম, ৰাইট। চ' ইয়াতে তোমালোকে মন কৰিবা অলপ, যে আমাৰ টোটেল প্ৰফিট কিমান আছিলে, অলপমান আমি আগতে কেলকুলেশ্যন কৰি ওলাইছিলোঁ, ডেট ৱাজ দি ৰুপিজ 3,000, সেইটো আমাৰ আছিলে 3,000 টকা মুঠ লাভ আছিলে। এতিয়া আমি শতকৰা হাৰ যেতিয়া উলিয়াব লাগে, যে পাৰ্চেণ্টেজ অফ প্ৰফিট বা আমাৰ লাভৰ হাৰ যেতিয়া উলিয়াব লাগে, ডেট মিনছ 3,000 অফ 12,000, 12,000ৰ 3,000 কিমান শতকৰা হাৰ, ৰাইট, পূৰণ 100। অ'কে, চ' 3,000ৰে যদি আমি 12,000 হৰণ কৰোঁ তেতিয়া কিমান আহিব, আমাৰ 4, আৰু 100ক 4ৰে হৰণ কৰিলে আমি কিমান পাওঁ, আমি সকলোৱে জানো, ডেট ইজ দি 25। চ' 25% বা 25% হৈছে আমাৰ কাৰেক্ট আনচাৰ। আই বিলিভ সকলোৱে বুজি পালা এই কুৱেশ্যনটো কেনেকৈ কৰিব লাগে আৰু কোনখিনিত কনফিউজন হয়, তোমালোকে চাগে বুজি পালা, ৰাইট। চ' এনেকৈ কুৱেশ্যনছবিলাক কৰিব ট্ৰাই কৰিবা, আৰু মেক্সিমাম তোমালোকে কুৱেশ্যনছবিলাক প্ৰেক্টিছ কৰিবা, তেতিয়াহে কুৱেশ্যনছখিনি ইজিলি আমি এক্সাম হলত উইদিন এ স্পেকুলেটেড এমাউণ্ট অফ টাইম আমি কৰিব পাৰোঁ। অ'কে, চ' আমি নেক্সট কুৱেশ্যনটো ইয়াতে চাওঁ, য'ত নেকি সুধিছে, দ্য এৰিয়া অফ এ ৰেক্টেংগুলাৰ ফিল্ড ইজ 2,100 স্কুৱেৰ মিটাৰ, ৰাইট। ৰেক্টেংগুলাৰ ফিল্ড মানে কি, তোমালোকৰ ক্ষেত্ৰফল, অ'কে, ৰাইট। চ' প্ৰায় 2,100 বৰ্গ মিটাৰ বুলি ইয়াতে কোৱা হৈছে। চ' এইটো হৈছে তোমালোকৰ আয়তাকাৰ ক্ষেত্ৰ এখন। চ' ৰেক্টেংগুলাৰ ফিল্ডটো আমি আয়তাকাৰ বুলি কওঁ। ঠিক আছে, চ' তাৰ প্ৰায় হৈছে 2,100 বৰ্গ মিটাৰ তাৰে যোনটো ক্ষেত্ৰফল, ৰাইট। ইফ দ্য ফিল্ড ইজ 60 মিটাৰ্ছ লং, হোৱাট ইজ দি পেৰিমিটাৰ। যদি ক্ষেত্ৰখনৰ ইয়াতে দৈৰ্ঘ্য প্ৰায় সেই আয়তাকাৰ ক্ষেত্ৰখনৰ যোনটো দৈৰ্ঘ্য প্ৰায় 60 মিটাৰ যদি হয়, তাৰে পৰিসীমা কিমান হ'ব, মানে পেৰিমিটাৰ কিমানখিনি হয়। অ'কে, চ' এই কুৱেশ্যনটোত আমি সেইখিনি বস্তু ইয়াতে ডিছকাশ্যন কৰিম। ঠিক আছে, চ' ইয়াতে তোমালোকে চাবা, এইটো প্ৰায় আয়তাকাৰৰ ক্ষেত্ৰ এখন, ৰাইট। এইটো হৈছে আমাৰ কি, দৈৰ্ঘ্য, যোনটো মই এল লিখিলোঁ, ৰাইট, আৰু বহলটো লেটছ ছাপ'জ মই বি বা ব্ৰেথে ইয়াতে ৰিপ্ৰেজেণ্ট কৰিলোঁ। অ'কে, ইয়াৰে প্ৰায় যোনটো আমাৰ লেন্থ বা দৈৰ্ঘ্য কিমান দি আছে, প্ৰায় 60 মিটাৰ বুলি কৈছে। ঠিক আছে, আৰু এৰিয়া বা ক্ষেত্ৰফল ইয়াতে কিমান বুলি কৈছে, প্ৰায় 2,100 স্কুৱেৰ মিটাৰ বুলি কৈছে। অ'কে, ৰাইট। চ' ইয়াতে আমি প্ৰথম কাম কি কৰিব লাগিব, আমি পৰিসীমা বা পেৰিমিটাৰ ওলোৱা যোনটো আমাৰ ফৰ্মুলা সেইটো চাব লাগিব। চ' লেটছ ছাপ'জ পেৰিমিটাৰৰ যোনটো ফৰ্মুলা সেইটো কি হয়, আমাৰ 2 × L + B। চ' এলৰ ভেলু আমাক দিয়া আছে, ডেট মিনছ আমাক কি লাগিব, বিৰ ভেলুটো আমাক দৰকাৰ। এতিয়া বিৰ ভেলুটো ওলাবৰ কাৰণে আমি এৰিয়াৰ লগত ইয়াতে ইকুৱেট কৰিব লাগিব। এৰিয়াৰ ফৰ্মুলা কি, লেন্থ পূৰণ ব্ৰেথ, হুইচ ইজ ইকুৱেল টু 2,100 স্কুৱেৰ মিটাৰ অলৰেডি আমাক দিয়া আছে, লেন্থৰ ভেলু আমাক দিয়া আছে, ডেট মিনছ ব্ৰেথ ইজ ইকুৱেল টু 2,100 ডিভাইডেড বাই 60। অ'কে, চ' ইয়াতে আমি কি কৰিম, 2,100 60ৰে হৰণ কৰিলে কিমান হ'ব, 0 0 কেঞ্চেল হৈ গ'ল, 3ৰে আমি হৰণ কৰিম, এইটো 70 আহিলে, এইটো আহিলে 2, 70 আমি 2ৰে হৰণ কৰিলে কিমান পাম, প্ৰায় 35 মিটাৰ। এইটো হ'ল আমাৰ ব্ৰেথৰ মেইন ভেলু।
ঠিক আছে এতিয়া পেৰিমিটাৰ উলিয়াবৰ কাৰণে আমি কি কৰিম লেন্থৰ ভ্যালুটো ইয়াৰ পৰা ল'ম আৰু ব্ৰেথৰ ভ্যালুটো ইয়াৰ পৰা লৈ কিনে এই গোটেই ফৰ্মুলাটোত আমি পুট কৰিম দ্যাট মিন্স কি হ'ব 2 ইনটু লেন্থৰ ভ্যালু কিমান আছিল 60 প্লাস 35 ওকে ৰাইট আৰু ইয়াৰ ইউনিটটো কি হ'ব মিটাৰ ৰাইট সো 60 এ 35 এ কিমান হ'ল 95 95 পূৰণ 2 কৰিলে আমি কিমান পাম প্ৰায় 190 মিটাৰ ওকে 190 মিটাৰৰ টোটাল আমাৰ কি ওলাই আহিব ইয়াতে পৰিসীমা ওলাই আহিব ঠিক আছে সো ইয়াতে তোমালোকে আনসাৰ কিমান হ'ব অপচন সি ইজ দি কাৰেক্ট আনসাৰ দ্যাট ইজ 190 মিটাৰ আই বিলিভ তোমালোকে বুজি পালা এভৰিৱান পেৰিমিটাৰ কি হয় বা এৰিয়া কি হয় ৰাইট কেনেকৈ আমি উলিয়াব লাগে গোটেইখিনি বস্তু ওকে সো তাৰপিছত আমি নেক্সট কুৱেশ্যনটো ইয়াতে চাম য'ত নি সুধিছে দ্য এজেছ অফ এ এণ্ড বি আৰ ইন দ্য ৰেচিঅ' 6:5 যে এ আৰু বিৰ বয়সৰ যোনটো অনুপাত সেইটো 6:5ত দিয়া আছে এণ্ড দ্য ছাম অফ দেয়াৰ এজেছ আৰ 44 ইয়াৰ্ছ যে তেওঁলোকৰ বয়সৰ যদি আমি যোগ কৰোঁ তাৰে যোগফল হ'ল প্ৰায় 44 বছৰ ওকে সো 8 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব ৰাইট হোৱাট উইল বি দ্য ৰেচিঅ' অফ দেয়াৰ এজেছ আফটাৰ 8 ইয়াৰ্ছ এইটো অসমীয়া 4 নহয় দিছ ইজ 8 ঠিক আছে এইটো 8 হয় ঠিক আছে মই যিমানকৈ ডিজিটছ ইয়াতে দিছোঁ মষ্ট অফ দি টাইম ডিজিটছখিনি তোমালোকৰ ইংৰাজীত দিয়া আছে ঠিক আছে ৰাইট সো এই কুৱেশ্যনটো আমি ইয়াতে কৰিব খোজোঁ যে এ আৰু বি লেটছ ছাপ'জ এওঁলোকৰ বয়সখিনি আমি স্মল এ আৰু স্মল বিৰে ধাৰ্য কৰি লৈছোঁ ঠিক আছে সো ইয়াতে এটা দিয়া আছে যে অনুপাতটো ইয়াতে 6:5 বুলি কৈছে ডেট মিন্স এটা ৰিলেশ্যন আমাৰ কি ওলাই আহিব ইয়াতে ডেট ইজ এ বাই বি ইজ ইকুৱেল টু 6:5 ওকে আৰু এটা ৰিলেশ্যন কি হ'ব আমাৰ দ্য ছাম অফ দেয়াৰ এজেছ ইজ 44 বুলি কৈছে ডেট মিন্স যদি যোগ কৰোঁ আমি এ প্লাছ বি ইজ ইকুৱেল টু 44 আহিব ওকে সো ইয়াৰ পৰা যদি আমি ইয়াতে চাওঁ তোমালোকে চাবা এ ইজ ইকুৱেল টু বিটো ইফালে গুচি গ'ল ডেট মিন্স 6/5 ইনটু বি এইটো আমাৰ এটা ৰিলেশ্যন ওলাই আহিব সো ইয়াৰ পৰা যোনটো এৰ ভেলু আহিলে এইটো আমি আনি কিনে এই ইকুৱেশ্যনটোত পুট কৰি দিম এই সমীকৰণটোত ডেট মিন্স কি ওলাই আহিব এৰ জেগাত আমি কি পুট কৰিম ইয়াতে 6/5 অফ বি প্লাছ বি ইজ ইকুৱেল টু 44 তাৰপিছত আমি আৰু অলপ সলভ কৰিম ইয়াতে বি কমন ল'লোঁ 6/5 প্লাছ 1 ইজ ইকুৱেল টু 44 তাৰপিছত আৰু আমি সলভ কৰিম যে বি ইয়াতে তলত আমি কি কৰিব লাগিব ডিনমিনেটৰ একে কৰিব লাগিব ডেট মিন্স ওপৰে তলত আমি 5এৰে পূৰণ কৰিব লাগিব ডেট মিন্স 6 প্লাছ 5 ডিভাইডেড বাই 5 ইজ ইকুৱেল টু 44 সো বি ইয়াতে 11 হৈ গ'ল 6 প্লাছ 5 11 বি ইজ ইকুৱেল টু এই 5টো ইফালে গ'লে পূৰণ হৈ যাব 5 ইনটু 44 5 ইনটু 44 কৰিলে আমি কিমান পাম 44 পূৰণ 5 যেতিয়া আমি কৰিম উই আৰ গেটিং এৰাউণ্ড 220 220 আমি ইয়াৰ পৰা পাওঁ ঠিক আছে সো এই কুৱেশ্যনটো কেনেকুৱা হ'ব গৈ কিনে ডেট মিন্স 11b ইজ ইকুৱেল টু 220 আৰু বি কিমান হ'ব 220 ডিভাইডেড বাই 11 ডেট মিন্স ৰাফলি 20 ওকে সো বিৰ বয়স প্ৰায় প্ৰেজেণ্টলি সেইটো কিমান হ'বগৈ 20 বছৰ বয়স হ'বগৈ ওকে সো এই গোটেইখিনি বস্তু মই ইয়াতে মুচি দিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি কিনে নোটছ যদি ল'ব খোজা ল'ব পাৰা ঠিক আছে ৰাইট সো বিৰ বয়স ইয়াতে কিমান ওলালগৈ বি ইজ ইকুৱেল টু 20 সো অলৰেডি আমাৰ তাৰ এটা ৰিলেশ্যন কি আছিলে যে এ প্লাছ বি ইজ ইকুৱেল টু 44 সো এই বিৰ ভেলুটো আমি ইয়াতে আনি কিনে আকৌ পুট কৰিলোঁ ডেট মিন্স এ ইজ ইকুৱেল টু 44 মাইনাছ 20 হুইচ ইজ ইকুৱেল টু এ ইজ ইকুৱেল টু 24 ওকে সো এৰ ভেলু কিমান ওলাই আহিলে 24 ওলাই আহিলে সো 8 বছৰৰ পাছত যোনটো অনুপাত আমি যেতিয়া উলিয়াব লাগে তেতিয়া কি কৰিম এ প্লাছ 8 মানে 8 বছৰৰ পাছত প্ৰেজেণ্টৰ পিছত তাৰপিছত 8 বছৰৰ পাছত বিৰ এজ কিমান হ'বগৈ বিৰ বয়স কিমান হ'ব বি প্লাছ 8 ডেট মিন্স 24 প্লাছ 8 ডিভাইডেড বাই 20 প্লাছ 8 ডেট মিন্স 24 8 কিমান 32 আৰু 20 8 কিমান হ'ল 28 ৰাইট 4ৰে যদি আমি ইয়াতে হৰণ কৰোঁ 8 ডিভাইডেড বাই 7 মানে 8:7 সো বি হৈছে আমাৰ কাৰেক্ট আনসাৰ ডেট ইজ দি 8:7 ইজ দি কাৰেক্ট আনসাৰ ঠিক আছে আই বিলিভ বুজি পালা কেনেকৈ আমি এই কুৱেশ্যনটো সলভ কৰোঁ ওকে ৰাইট সো আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ এতিয়া ইয়াতে সুধিছে দ্য এৰিথমেটিক মিন অফ 75 নাম্বাৰ্ছ ইজ কেলকুলেটেড এণ্ড ইট ইজ 35 ওকে 75টা আমাৰ তাত এনেকুৱা সংখ্যা আছিলে যাৰ যেতিয়া নেকি আমি গড় উলিয়ালোঁ গণিতৰ সেইটো প্ৰায় 35 ওলাই আহিলে যদি প্ৰতিটো সংখ্যা আমি 5এৰে বৃদ্ধি কৰোঁ তেন্তে নতুন সংখ্যাবোৰৰ গড় কিমান হ'ব বুলি সুধিছে ইফ ইচ নাম্বাৰ ইজ ইনক্ৰিজ বাই 5 দেন দ্য মিন অফ দ্য নিউ নাম্বাৰ ইজ তো নতুন নম্বৰটো ইয়াতে মিন বা গড় কিমান হ'ব বুলি তোমালোকক সুধিছে ওকে দেটছ এ ভেৰি ইজি কুৱেশ্যন চ' আমি এইটো কৰি চাওঁ ৰাইট চ' সকলোৱে তোমালোকে জানা যে মিনৰ যোনটো আমাৰ ফৰ্মুলা বা গড়ৰ যোনটো ফৰ্মুলা সেইটো হৈছে ছাম অফ অল নাম্বাৰ্ছ বাই নাম্বাৰ অফ টোটেল অবজাৰভেশ্যন
তো আমাৰ তাত কেইটা সংখ্যা আছে সেই সংখ্যাকেইটাৰ যোগ কৰিলে আমি যিমানখিনি যোগফল পাম সেইখিনি ওপৰত লিখিম আৰু হৰণ কৰিম ইয়াতে কিহেৰে আমাৰ তাত কেইটা সংখ্যা আছে ৰাইট চ' ইয়াতে তোমালোকে এই ফৰ্মুলাটো যদি আমি ইয়াতে চাওঁ তেতিয়াহ'লে কিমান হ'ব আমাৰ মিন কিমান ওলাই আহিছিলে 35 আছিলে ডেট মিনছ টোটেল চাম অফ 75 নম্বৰ ইনিচিয়েলি 75টা যিমানকেইটা সংখ্যা আছিলে তাৰে টোটেল আমি যোগফলটো উলিয়াবৰ কাৰণে কি কৰিলোঁ 35 পূৰণ 75 কৰিব লাগিব অ'কে এতিয়া নতুনকৈ যেতিয়া আমি প্লাছ 5 ইচ এণ্ড এভৰি নম্বৰৰ লগত যেতিয়া যোগ কৰিম তেতিয়া কি হ'ব নিউ চামৰ লগত কি হ'ব নতুন যোনটো আমাৰ যোগফল আহিব তাতে কি হ'ব আমাৰ 75টা আকৌ +5 যোগ হৈ যাব ডেট মিনছ কি হ'ব 75 পূৰণ নতুনকৈ 5ক আমি 75টা নম্বৰৰ লগত যিহেতু যোগ কৰিম চ' 75 পূৰণ 5 এটা আমাৰ তাৰ লগত আহিব লগতে অলৰেডি এইখিনি যিহেতু আমাৰ আছিলে 35 পূৰণ 75 আহিব অ'কে চ' নিউ মিন বা নতুন গড় যেতিয়া আমি উলিয়াব লাগিব নিউ চামটো আমি ল'ম নতুন চাম কিমান আহে নতুন যোগফল কিমান আহিব ডেট মিনছ 35 পূৰণ 75 আমি আকৌ কি কৰিম যিহেতু আমাৰ তাত 75টা নম্বৰ আছে আমি আকৌ 75ৰে হৰণ কৰিম ঠিক আছে চ' আমি ওপৰৰ দুটাৰ পৰা যদি ইয়াতে 75 যদি ইয়াতে কমন লওঁ ডেট মিনছ 5 + 35 অ'কে ডিভাইডেড বাই আকৌ 75 অ'কে চ' এই 75 কেঞ্চেল যাব ডেট মিনছ 35 + 5 = 40 চ' 40 ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে অপশ্যন বি 40 হৈছে আমাৰ কি কাৰেক্ট আনচাৰ ঠিক আছে আই বিলিভ তোমালোকে বুজি পালা এইখিনি গোটেইখিনি নকৰাকৈও তোমালোকে কৰিব পাৰা যে এটা প্ৰিন্সিপল এটা আছে যাৰ আণ্ডাৰত নেকি আমি গম পাওঁ যে প্ৰত্যেকটো নম্বৰত যদি আমি এনেকুৱা সংখ্যাৰে কিছুমান যদি যোগ কৰি আছোঁ ডেট মিনছ সেই সংখ্যাটোৱে তোমালোকৰ কি হয় ইয়াৰে গড় সংখ্যাটোৰ লগত মেইন সংখ্যাটোৰ লগত আমাৰ যোগ হৈ যায় ঠিক আছে আই বিলিভ বুজি পালা সকলোৱে হয়নে চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকৰ এই ক্লাছটো কৰি ভালেখিনি লাভ হৈছে তোমালোকৰ আপকামিং যিমানখিনি এক্সামিনেশ্যনছ আছে তাৰে মেথছ বা গণিতৰ প্ৰিপেৰেশ্যনত ৰাইট তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা এই ক্লাছখিনি কৰি তোমালোকৰ কেনেকুৱা লাগিলে লগতে কিবা ছাজেশ্যন আছে সেইখিনিও তোমালোকে ক'ব পাৰা কোনখিনি টপিকছ আমি আনিব লাগে অ'কে চ' ভেৰি মাছ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড উইল মিট এগেইন ইন আৱাৰ নেক্সট ক্লাছেছ থেংক ইউ এভৰিৱান হেভ এ গুড ডে হেড